करुता कृष्ण सक्रांत कामकोतीजित जगत पालको देव दुष्ट दानव दारक साधुबान्धव संगे राखे तुरा ताल एक ताल गत दैव पहला गोया भभा राम नारायण पूर्ण अवतार कृष्ण रूपे लभेछु जनमे बकुधार कष्ट जन्म मानव रूप नाना लीला करी घोषणा दुष्ट दमन সহ্য পালন করি এই ধরায় ভ্রমণ
পরম ভক্ত বিপ্র দামোদর নামে খ্যাত খুদাময় আমারে নাম জপে নিরন্তর অতি শীঘ্রে তেও হবে হব আমার সাক্ষাৎ আনহাতে আমার ভৃত্য জয় আর পূজন অন্তিম জন্ম লাভ করিতে এবার যেমন গুরুরে মুক্তি ক্ষণ পালিত সর তার লগে লগে আনান অত্যাচারের পতন ঘটায় ধরিত্রীর ভার মন পরীক্ষা যাও এবে নিষ্কর্ম হও অগ্রসর
জন্মলভি তুমি কৌ অন্ধকার কারাগারত শূন্য করিলা মাতৃ হৃদয়। শৈশবরে পড়া নানা রূপে লীলা করি প্রভু তুমি জগদৎ পরিচিতর হলা প্রাণ কর্তা রূপে। হে প্রভু, কি যে তোমার বিচিত্র লীলা। প্রভু, এবে আমি তুয়া চরণত সেৱা জনাই দ্বাৰকা দিশে অগ্ৰসৰ। জীবনে মরণে মরণে প্রবে অভাবাজে দেবী রূপিণী আরে লয় লাখে চলি যাই নানা চিন্তা করি আরে লাখে চলি যাই নানা চিন্তা করি আরে কত জনে পাইলা গোয়া খবর ভিতর আরে রাম হরি রাম হরি গুলাপনে বঞ্চনা আরে রাম হরি রাম হরি গুলাপনে বঞ্চনা। হৃদয়
বিশ্ব বন্দিত মোৰ প্ৰাণৰ দেৱতা কৃষ্ণৰ চৰণ চিন্তি শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীত কৰি পৰীক্ষাৰ হাতী মোৰ ৰূপবীৰৰ বিৰুদ্ধাচৰণ কৰি মোৰ প্ৰাণৰ দেৱতা স্বামী ৰূপে কৰিলো পুৰণি ভয়ংকৰৰ আজি মহা সুখে মহা আনন্দে কটাইছো জীৱনী দুৱাৰকা নগৰে সঁচাকৈ ধন্য মনে ভাগ্য জীৱন অভাৱীৰ সেৱা কৰিবা কিয় দেখো নব বিপন্ন বদন কওক স্বামী কি চিন্তাই বিফল কৰি তুলিছে আপোনাৰ ভক্তৰ দুৰ্দশা দেখি মই আজি বৰ অস্থিৰ হৈ পৰিছো শুনি দিয়ক ৰহস্য দুৱাৰ কওক কোন সেই মহা ভক্ত যাৰ বাবে অনন্ত প্ৰভু জনাৰ্দন হৃদয়ে কৰিছে হাহাকাৰ সুদামা নামেৰে আছে দৰিদ্ৰ ব্ৰাহ্মণ মহা ভক্ত বাল্য বন্ধু মোৰ বাল্য বন্ধু শান্তিপনি গুৰুৰ গৃহত একেলগে লভিছিলে গুৰু বিদ্যা শিক্ষাই জ্ঞান সংসাৰৰ মায়াৰ দেশৰ শৃংখলিত আজি তেওঁ বাস কৰে ভগা পূজা প্ৰতিভাগে যি পায় তাৰে ক্ষুধা কৰে নিবাৰণ একান্ত মনে মোৰে নাম জপে নিৰন্তৰ দয়াময় ভক্তৰ ওপৰত কৃপা কিয় ঘৰলৈ বৰ্ষণ সুদামাক মই কৃপা কৰিবলৈ সদায় প্ৰস্তুত কিন্তু সুদামাই যে সেই সুযোগ মোক আজি পৰ্যন্তলৈকে দিয়া নাই সুদামা নহয় কোনো সাধাৰণ মানৱ পৰম ব্ৰহ্ম জ্ঞানী জিতেন্দ্ৰিয় তেওঁ জানে ভালদৰে তেওঁ দৰিদ্ৰতা তেওঁ কৰ্মফল মোৰে নাম জপে যদিও কোনোদিন কৰা নাই কোনো ডাঙৰ অনুৰোধ তেওঁ দুখ দূৰ কৰিবলৈ মোক আহ্বান কৰিব তুৰন্তে মোক তেওঁ দুখ কৰিব এটা কথা কিন্তু মই এতিয়াও বুজা নাই আপোনাৰ পৰম নিষ্ঠা হৈও কতদিনে আপোনাৰ সাক্ষাতৰ বাবে অসাধ্য সুদামাই মোক সাক্ষাৎ কৰিবলৈ সংকোচ বোধ কৰে জানোতা লজ্জিত হওঁ মই জানোতা ম্লান হৈ আমাৰ বন্ধুত্বৰ গৌৰৱ ধন্য সুদামা ভক্তিৰ দোলেৰে বান্ধিলা তুমি জগতৰ আপোনাৰ সেই পৰম মিত্ৰ ভক্ত সুদামাৰ সাক্ষাৎ পাবলৈ মোৰ ইচ্ছা ঘনে ঘনে হৈছে জাগ্ৰত তোমাৰ ইচ্ছা অতি শীঘ্ৰে হ'ব পূৰণ লীলাময়ে নতুন লীলাৰ পাতনি মেলিছে যেতিয়া আমাৰ ইচ্ছা পূৰণ হ'বলৈ বেছি
হুয়ারে প্রবেশ ঘভা মাঝে দেব পুর দয়ারে প্রবেশ মাঝে দেব দেব দেখি পয়লা রাম হরি রাম হরি গুলা ধীনধে তথিন কৃতিত জিতে হীনম হে আমার মণ্ডলী দেবরাজ ইন্দ্রময় অধিপতি হরধামন দেবতাই সদন কৰি দেবতা সকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষণ অমৃত পান কৰি অমৰত্ব লগ্নি হব ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ কতবাৰ দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনক ভুগিছো আমি দেৱতা সমাজে দেৱৰাজ কিয় এনে দুৰ্বল চিন্তাত দিছে প্ৰস্তাৱ দুখৰ পাছত সুখ আহে নিয়ম জগতৰ আন্ধাৰৰ পাছত পোহৰ অৱশ্যেই নামে বৰ্তমান আমিতো সুখতেই আছো আৰু দেৱৰাজ স্থিতি মলয়ৰ গৰাকী সিজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত কোনে কৰিব পাৰে উপকাৰ দেৱতা সমাজত দেৱৰাজ অৰুণ এনে উচিত কথাকে কৰিছে প্ৰকাশ ৰুদ্ৰ নন্দন কাৰ্তিক মই দেৱ সেনাপতিক প্ৰয়োজন পুনৰ প্ৰবল ধুমুহা মই যোগ্যতাই দিম পৰিচয় শত দৈত্য দানৱে ৰুদ্ৰ মূৰ্তি ধৰি দিলে আমাক কতবাৰ আত্মগোপন কৰি দেৱতা সকলে বনাই কৰিছিলো শিক্ষা নিদেখেৰে দেৱ ৰাখি ধন্য হৈ দৈত্য দানৱে পাৰে পাৰে দেৱতাৰ কাৰ্যত জনাই যাঘাত দেৱৰাজ দেৱগণ হঠাতে সংশয় ভাৱ মোৰ লাগে অন্তৰত দেৱৰাজ ভৱিষ্যতৰ চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ কথা চিন্তা কৰাই উচিত হব বুলি মই ভাবো দেৱৰাজ আজি অমৰাৱতীৰ আনন্দৰ কিৰণ যদিও বা দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত
তথাপিতো অসুৰৰ জনস্থায়ী পূজাই কেতিয়াও কৰা নাই দেৱতাক কোনো অপকাৰ। সেইবাবে দেৱৰাজ মিছাতে নহব। দেৱগণ, তোমালোকৰ প্ৰবোধ বাণীত আনন্দিত হলো মই। তথাপিতো দেৱগণ, কিয় জানো মনবোৰ নহয় উজ্জ্বল। যদিহে এতিয়াও আছে আপোনাৰ মনত সংশয় ভাৱ, আৰু এক নিবেদন অনুমতি দিয়ক। কোৱা কাৰ্তিক, আনন্দেৰে দিছো অনুমতি। দেৱৰাজ, সমদেৱতা আয়োজন কৰো এক বিষ্ণুৰ যজ্ঞ। যজ্ঞ সম্পূৰ্ণ হলে অমংগলৰ চিহ্ন মাত্ৰাও নাথাকিব এই অমৰাৱতীপুৰত। ধন্য ধন্য কাৰ্তিক, উচিত পৰামৰ্শ তুমি কৰিছা প্ৰদান। অচিৰতে আয়োজন কৰিম আমি বিষ্ণু যজ্ঞৰ। শুনা দেৱগণ, সদা সক্ষম হৈ থাকিবা সৎবোৰ প্ৰত্যুত্তৰৰ বাবে। তাৰ বাবে নহব চিন্তিত। আহে কোনো শত্ৰু অৱশ্যে তাক কৰিম বিনা। বখানো তোমালোকৰ অতুল বীৰত্ব। অজে অবীৰ কাৰ্তিক দাৰ সেনাপতি, বৰুণ পৱন যম আদি মহাবীৰগণ দাৰ সহচৰ, সেই দেৱৰাজ ইন্দ্ৰই কিয় বাৰু চিন্তিত হব কাৰণ? বলা দেৱগণ, আজিলৈ সভা কাৰ্য ইমানতে কৰো সমাপন। দুমন্ত মনত পৰিলে মোৰ ৰুক্মিণীৰ হয়ম্বৰত পোৱা দাৰুণ অপমানৰ কথা। শৰীৰত সৃষ্টি হয় মোৰ তীব্ৰ উত্তেজনাৰ। জলে প্ৰতি ক্ষুধাৰ অগ্নি দপ 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 তাৰে লেলিহানি শিকাই চৰকাৰ কৰিব খোজে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড। অপমান 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 ভীষণ অপমান পালো ৰুক্মিণীৰ হয়ম্বৰত। প্রবল প্রতাপী
দৈত্যরাজ খালবর সম্মুখত কৃষ্ণ প্রজ্বলিত রঙের সম্মুখত কৃষ্ণ মাত্র বংশের হতে দৈত্যরাজ করে যদি আপনি আদেশ পরাজিত করিখে বিদার ভক্তি কৃষ্ণ আপনার শরণ করিবার পান। ধন্য ধন্য ডুমন্ত উপযুক্ত সেনাপতি তুমি খালবনিপতির কিন্তু কিন্তু সেনাপতি সামান্য নুহে হেতু পহল কৃষ্ণ মায়ার চাতুরি কৰিলে আৰম্ভ নোৱাৰে কৃষ্ণ কেবে তাৰ সন্মুখত উদৰখন অস্ত্ৰ নামৰ এক মাৰাত্মক অস্ত্ৰ আছে তাৰ হাতত প্ৰহাৰ কৰিলে অস্ত্ৰ প্ৰতিযুদ্ধাই একে কেৱল ভূত অন্ধকাৰ থাকিলে থাকক চক্র কৃষ্ণর হাতত এই ডুমন্ত রাষ্ট্রের মহারাজে শূন্য হব কৃষ্ণ চক্র দৈত্যরাজ ভাবছে বুদ্ধি আরো বিশ্বজনতার আপনার সমতুল্য নাই কোনো জন দৈত্যরাজ আপনার সমতুল্য হব নোৱাৰে কোনো জন এই কথা অস্বীকাৰ নকৰো সেনাপতি দৈত্যরাজ তৰাখণ্ডৰ ভয়ত ত্ৰস্তমান হৈ আশ্ৰয় ললে মই কৃষ্ণই মথুৰাবাসীৰ হমে সমুদ্ৰৰ মধ্যত কিন্তু কিন্তু কি দৈত্যরাজ হিমালয় কৃষ্ণৰ কালা জগনৰ দৰে পৰাক্ৰমী যুদ্ধক চানলাৰ সহায়েৰে নিৰ্মম ভাৱে ঘটালে পতন কৃষ্ণই আজি বজ্ৰঘাত কৰিছে আমাৰ হীনত দ্বিতীয় মহান পুৰুষ বুলি জগতত সি দিছে পৰিচয় আচ্ছা মহারাজ মূর্খ মানব আৰু সেই কুকুটিয়া দৈত্যৰ সমাজে দেৱৰো দেৱতাৰো জগতৰ ঈশ্বৰ বুলি কৃষ্ণক কৰে অৰ্জন প্ৰয়োজন আৰু আৰ্য ৰঘুবুলি আমাক পদে পদে কৰে উপহাস দেৱতা দেবতা মানব মিলে আমার বিরুদ্ধে ষড়যন্ত্র করে দেবতা চলো নরে অমৃত পান করি লবি আমার আত্মা লোকৰ মধ্যত টান লবিছে প্রকাশ কর দৈত্যপতি সৌদারকা করি আক্রমণ রাখার চেষ্টা করে তিনরকার মাথাত লয়ার অগ্নিময় জলাম দেখান কৃষ্ণ হরি
দেখা দেখা লীলা ভরা বিপ্রর প্রবেশিনা অভাবাসে ত্রিপুরা আরে ভিখারি তো মনে তু করিলা গমন ভিখারি তো তু করিলা গমন দেখি মতে পাইলা গোয়া অভার ভিতর এহি মতে পাইলা গোয়া অভার রাম হরি হরি গুলাব জনয়ারে রাম হরি রাম হরি গুলাব সুশীলা সুশীলা স্বামী সুশীলা স্বামী
আমি আমার জীৱনলৈ কোনোকালে সুখ নাহিব নেকি? এমুঠি অন্ন এখনি বস্ত্ৰৰ বাবে আজি আমি কৰিছো হাহাকাৰ। সন্তানৰ উদাতৰ মুখ দেখি কাটি কত বিনীত ৰজনী কৰিছো পাৰ। হে প্ৰভু, এয়া তোমাৰ কেনে লীলা? কি এনে অপৰাধ কৰিলো আমি তোমাৰ কাষত, যাৰ বাবে দিছা ইমান দাৰুণ কষ্ট। নকৰিবা কন্দন সুশীলা, দেখো যদি অশ্ৰুধাৰা তোমাৰ চকুত, হৃদয় মোৰ হয় বিগলিত। তুমিতো জানা সুশীলা, অদৃষ্টৰ লিখন নহয় খণ্ডন, পূৰ্ব জন্মৰ কৰ্ম ফল ভুঞ্জিছো মাথো এই জনমত। এইবোৰ সকলো প্ৰভু ইচ্ছা সুশীলা। স্বামী, প্ৰতিনিধে আমি অনাহাৰে থাকিব লাগে। প্ৰতিদিনে দুখত অতিবাহিত কৰিব লাগে। এয়া জানো প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে। এয়াই আমাৰ ভাগ্যত লিখিলে বিধাতাই। ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা। আমাক এনে জীৱন প্ৰভুৱে দিছে। প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখিছে, আমি সেই পৰিস্থিতিত আনন্দ মনেৰে থাকিব লাগে সুশীলা। ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই, পৰিধান কৰিবৰ বাবে বস্ত্ৰ নাই। নিদ্ৰাৰ কোলাত আশ্ৰয় নথোতেও ভৱিষ্যতৰ চিন্তাই মন বিমোহিত কৰে। এনে পৰিস্থিতিত কোনে আনন্দ মনে থাকিব পাৰে না? কোনে? সকলো বিধিৰ লিখন সুশীলা, পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিছো ইহ জনমত। কিন্তু আপুনিয়ে কওক স্বামী, আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? কিয়? আপুনি কৃষ্ণৰ নাম জপে সৰ্বদাৰে। আপোনাৰ প্ৰভু কৃষ্ণতকৈ কওঁকৈ আমাৰ সকলোৰে পাপৰ ফল স্থিৰ পাতি ল'বলৈ মই প্ৰস্তুত আছো। মাথো আমাৰ দুখ কৰক নিবাৰণ। নাই সুশীলা, তেনে কথা নকবা মোক শুনাই। ছাত্ৰৰ বশীভূত হৈ কৃষ্ণৰ পৰা দান শিক্ষা কৰিব নোৱাৰো কদাপি সুশীলা। মই তেওঁৰ ভক্ত, ক্ষুদ্ৰ ছাত্ৰৰ লালসা নিত্যৰ সন্মুখত কৰো যদি দান শিক্ষা, নহবনে ম্লান মোৰ ব্ৰাহ্মণ ধৰ্মত? কলংক কালিমা নালাগিবনে ভক্তৰ নামত? পৰম প্ৰভু কৃপা লাভ কৰি যদি আমাৰ জীৱনত উন্নতি ঘটে, তাত আপোনাৰ ক্ষতি ক'ত?
কৰা সুশীলা জাতিত ব্ৰাহ্মণ মই মোৰ ধৰ্ম মানৱ জাতিক সুশিক্ষা সুপথ দেখুৱা ক্ষুদ্ৰৰ স্বাৰ্থৰ লালসাত মৃত্যুৰ সন্মুখত দান শিক্ষা কৰা মোৰ ধৰ্ম বিৰোধ স্বামী ইয়াকে মাত্ৰ জানি থোৱা সুশীলা সংসাৰৰ সকলো জীৱই পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিবই লাগিব এনেকুৱা কৰ্মবেদী জ্বলা যন্ত্ৰণা ভোগ কৰা ভাগ্য আৰু ঈশ্বৰে মিলি দুগুৰি খেলা খেলিছে আমাৰ হমে স্বামী দুগুৰি খেলা খেলিছে সুশীলা ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই মিছাতেই মোৰ প্ৰভুক দোষাৰোপ নকৰিবা মোৰ প্ৰভু উদাৰ আৰু মহান আমাক এনে জীৱন প্ৰভুৱে দিছে আমি তেওঁৰ বাবে এই মনুষ্য জীৱন কৰিছো ধাৰণ এয়া জানো জীৱন এনে জীৱন মই কাহানিও কামনা কৰা নাছিলো স্বামী মই কাহানিও কামনা কৰা নাছিলো সুশীলা মোৰ প্ৰভু সুবিমল আকাশৰ দৰে বিশাল আৰু বৃক্ষৰ দৰে মহৎ যদি ভাগ্যদেৱী সুসম্পন্ন নহয় ভাগ্যত যদি অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে আমি অকণমান শান্তিৰ আশা কৰি এজোন কৰিছো কিমান সহিম কেনেকৈ সহিম পতি পুত্ৰৰ সোধাটোৰ আহক আজিও গৃহত অলপমান জল আছে তাৰে আজি কৰিম নিবাৰণ আহক স্বামী আজিও সোধা জলেৰে কৰিম নিবাৰণ আহক স্বামী আজিও জলেৰে কৰিম নিবাৰণ আহক স্বামী আজিও জলেৰে কৰিম নিবাৰণ হে মোৰ আৰাধ্য দেৱতা সহিছো মই নিজেই পত্নী কান্দোন দিনহীন ভক্ত মই জানো পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিছো মই হস্তৰৱত সেই কৰোণা নিদান অন্ন বস্ত্ৰ ধন সোণে পোকেই নালাগে মোক লাগে মাথো তবৰ ৰাতুল চৰণ
লীলা গান বিপুল হঠাৎ কখনো আমার নাম শান্তি সঞ্জীবনী জীবনে আমার নাম জপে নিরন্তর তেনে জনে ভাল ধরে চিনি পাই আমার আমি ওকে কৃপা করি তেও দক্ষ হিয়া করিছে কীর্তন মুকুন্দ মুরারি তুমি হেরা পতিত পাবন তোমারে জয় তদুপতি অগতির গতি তোমার নাম হলে পাপি পাই গতি তোমার নাম হলে পাপি পাই গতি ও তোমার শুনেছো দেবর কি গীতা ছবি ও মুরারি তুমি হেরা অতীত পাবন তোমারে নাম জয় যদুপতি অগতির গতি তোমার নাম ললে পাপি পার্বতী তোমার নাম ললে পাপি পার্বতী নারায়ণ 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 হে প্রভু এই নিশ্চিন নারদর সেবা গ্রহণ কর তোমার আগমনত অতিকে অনুআনন্দিত প্রভু তোমার সবে আলোচনা করি তৃপ্তি লঘু অন্তরত প্রভু মোৰ বাক্য তুমি সন্দেহ কৰিছা তেনে কথা হৈছে নাম জগত নারায়ণ সন্দেহ করি তুমি মারো তোমার অবিহনে আমি অপূর্ণ তুমি আমার কেনেকে ছিল ধারা কানে ধারে দিয়া ধারা কানে ধারে দিয়া হরি রাম আমি তোর স্বামী পান করি তৃপ্ত হও মই তৃপ্ত হওকে জগৎবাসী মোর নাম গোপাল এ দীনবন্ধু এনে কোৱাচোন সৃষ্টিৰ সংবাদ সংবাদ দৈত্যদিগত ভালকৈ ৰূপমিনিৰ স্বয়ংবৰৰ সময়ত মই আপোনাৰ হাতৰ জ্ঞান অপমানত হৈ মহাদেৱৰ পৰা মহাশক্তি পৰিছে ভীষণ দুৰ্যোগ মিলিব জগতৰ ঘটিব তৰঙ্গ কাটিব বসুধা নারায়ণ নারায়ণ
প্ৰণাম কৰিলে। কোৱা নাই জানো তেওঁলোকৰ মুক্তি প্ৰথমাগত কষ্ট কৰি পতন ঘটিছিল জয় আৰু বিজয়। পুনৰ জন্ম লবি মৰ্ত্যৰ ধামত বিষ্ণুপতি ৰূপে। পশ্চাৎ বিশ্ব সৱাল মুনি ঔৰস দিতিৰ গৰ্ভ দৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ ৰূপে হল আবিৰ্ভাৱ। ভাৱে চিন্তা কৰা মই বৰাহ আৰু নৃসিংহ অৱতাৰ ধৰি ভাদন কৰিলো দুয়োকে নিধন। বিশ্ব সৱাল মুনি ঔৰসক ৰক্ষা কন্যা নৈকুতি গল্প ৰাৱণ আৰু কুম্ভকৰ্ণ নামে লভিত জনম। ৰাম অৱতাৰত দুয়োকে সন্মুখীনত কৰিলো নিধন। পুনৰ দাপৰত শৰীৰৰ দম্ভুকৰ পুত্ৰ শিশুপাল কলিংগ পুত্ৰ দণ্ডবক্ৰ নামে লভিত জনম। নিজ হাতে দুয়োকে কৰি নিধন পুনৰ বৈকুণ্ঠত কৰি স্থাপন। নাৰায়ণ নাৰায়ণ ভক্ত ৰক্ষাৰ হেতু ভক্তৰ মুক্তি। প্ৰভু কি যে তোমাৰ বিচিত্ৰ লীলা কোনে বাৰ্তাত আদি আৰু অন্ত। পিছে প্ৰভু এনে আমি তোমাৰ চৰণলৈ কত কোটি প্ৰণিপাত জনাই বিদায়হে মাগো। নন্দন হৰি নারায়ণ নারায়ণ
যে কি ভয় ভাতৃবিদুরথ সমগ্র মেদিনী মাঝে অসেদানু কোন প্রতিদ্বন্দ্বী যুদ্ধ আমার অখিম বীরত্তরে কতবার বিরুদ্ধ রাজেন্দ্র মন্ডলী করিল তো পরতি নিহত ভাবে অজস্র অজস্র অখন্তর ঘটাল সৃষ্টির পুকুর কোন বীরে দুয়ারিরে আবাক করিবা পারাস আমার বীরত্বর স্তম্ভিত হয় কুরাকুর বাকি কাল রূপী হত্যা দিয়ে আবার আমার এই প্রতিদ্বন্দ্বী নিপুণে হাসলে আমার রক্ষিম ভক্তি বাধা দেওয়ার ক্ষমতা নাই কোনো জনার এই জগত আমার দুরন্ত বীরত্বই তীব্র তরঙ্গর সৃষ্টি করতে আকাশে পৃথিবীর জীবন হত্যা অন্ধকারত নির্মোচিত কেবল আমার ভাবে যদিও মই অধীশ্বর কুরুখ রাজ্যর যদিও সন্ত্রাসিত মোর ভয়ত পৃথিবী মাখি তথাপিতো মন মোৰ অতিকে অশান্ত ভয় দাদা হয় হে মোৰ নমস্য ভক্তি কিবা হেতু এনে মূর্তি তুমি ধরিতা ধরো প্রকাশ করা ভক্তি তোমার চিন্তার করো করিছু প্রতিজ্ঞাময় তোমার নহে নিবারি তোমার ব্যথ হৃদয়ের শান্তিময় নভীম অন্তরত স্নেহর ভাতৃমোর অন্তরত অন্তরত চলে মোর অগরি প্রাবল আপন ঠিক করে অন্তর মোর স্তরে স্তরে করিছে বিদ্ধ অকর্ম নির্জীব স্তরে রাজ্যবাস করিছি হাসন দন্তবক্র নামর জনাযোগ্য নিঃস্ব আদিমুর বীরত্ব আর পরাক্রম বলে প্রতিঘাত রাখাল কৃষ্ণের উপর বুঝছো দাদা তোমার উন্মাদনার কারণ মিশাতে অস্থির নহব দাদা স্বর্গর রাজা ইন্দ্রত্বয় শক্তিশালীতমি তেনেস্থলত চিন্তা কৰা হে ৰখাল কৃষ্ণৰ বাবে
হয় দাদা অনেক পরে যদি মোর হেই রাখাল কৃষ্ণর তুমি তুমি জানিও দে প্রতি খোদার দেওয়ার ভিতর দিন তারে ও সকলে কয় কৃষ্ণ হেরু জগতার ঈশ্বর ভাই কোন হাতে শিকার করবাই কৃষ্ণ হেরু জগতার ঈশ্বর শ্রীকৃষ্ণই পরার বাগদত্তা কন্যা নীলাঞ্জভাবে হারান করেছিল হয়ম্বরের পরা শ্রীকৃষ্ণই নিষ্পাতলার হত্যা করেছিল জগতার ডুবত হে কৃষ্ণ কি করে হয়ম্বরের জগতার ঈশ্বর ভাই দাদা কি পার্থক্য আছে সাধারণ মনুষ্যের হেই রাখাল কৃষ্ণর মতো কৃষ্ণ ও কৃষ্ণ কৃষ্ণ এটা সুস্থ ক্ষুদ্র মানব মাত্র লাখ অল্প সম্মান পৃথিবীর মূর্খ মানবর পরা এই রাখাল কৃষ্ণই নিজকে ভাবে সর্বশ্রেষ্ঠ বলে কিন্তু এবার অক্ষৈচ্ছ নর হইব আর এই পাখণ্ডর অহংকার আজ্ঞা দিয়া দাদা আকাশ বাতাস স্বর্গ বৈদ্য কম্পিত করি বিশ্বজয় দন্ত বর্ষধ্বনিরে চারিদিকে তরঙ্গর সৃষ্টি করি আবাহু আমি দরকার নগরে যাদব ধ্বংস করি যাদবর অভিমান মাটিত মিলাই নির্ক্ষেপ করু হে কৃষ্ণর জীবন স্নেহার ভাতৃমূল দাদা বীর চূড়ামণি তোমার বাণী উৎসাহিত করিছে মুখ তোমার দরে ভাতৃময় সাহিত্য কবি করেছিল আর ধন্যময় আর ধন্য এই যাদব তোমার দরে ভাতৃ লাভ করিছু প্রলয়ের দাবারল করিব ফিরে ধ্বংস হব যাদব ভূমি যা যাব যাদব ভূমি কৃষ্ণ হবে সকল কৃষ্ণতা একই দুটি করে অহংকারী যদ পারো নীলাস কৃষ্ণ ও সাবধান আৰু এই জগত সকলোৱে স্থিৰ হৈ থকা শেষলৈ কিদৰে আমি দুই ভাতৃয়ে এক কৰো কৃষ্ণৰ জীৱন ভাই দাদা আমি নিজ কর্তব্য ভাগ রাখার আর কৃষ্ণ তাই কৃষ্ণ 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 কত বছরে হল পার
তথাপিও দৈত্যপতি আহিলো লীন তপস্যা আদি দৈত্যৰাজ তপস্যা পৰিপূৰ্ণ হৈ যিদিনা ঘূৰি আহিব দৈত্যৰাজ সিদিনা কিমান যে আনন্দ লাগিব মোৰ মনত স্বৰ্গ মৰ্ত্য আৰু পাতাল সকলোতে দিগ্বিজয়ৰ পৰিপুষ্টতা তাৰ নিমিত্তে অধীৰ ভাৱে আছো মহাৰাজৰ আগমনৰ বাবে সেনাপতি দুমন্ত দৈত্যৰাজ আপুনি আজি দেখোন দৈত্যৰাজৰ অপাৰ আনন্দ কৰা সেনাপতি আনন্দ কৰা উৎসৱৰ আয়োজন কৰা হব ৰাজ্যত আনন্দৰ হিল্লোলে মন প্ৰাণ মোৰ উতলা কৰি তুলিছে কিহৰ নিমিত্তে জানিব পাৰোনে দৈত্যৰাজ সেনাপতি দৈত্যৰাজ লক্ষ্য আগত ৰাখি আছিলো অতদিনে তপস্যাত লীন এই লক্ষ্য মোৰ হল সম্পূৰণ পৰ মহেশ্বৰে দিলে মোক মনোমত বৰ জীৱনৰ প্ৰভাৱত জগতত আজি মোক চিন্তা নাই কোনো জানে জীৱনৰ প্ৰভাৱত আমি নিজ ইচ্ছামতে লোকত কৰিব পাৰিম বিচৰণ শিৱ দত্ত দেৱৰ প্ৰভাৱত আজি আমি তিৰক অৱকম্পিত পলমৰ নেদেখো কাৰণ ঘোষণা কৰি মহাৰ প্ৰলয়ৰ কাল ধুমুহাৰে অগ্ৰৱতী কৰে আৰু দেৱতাৰ গন্তব্য কৰি মুখী মোৰ ৰণৰ তৃষ্ণা মোৰ কৰুণ মানৰ তোমাৰ আশা অৱশ্যে হব সম্পূৰণ সেনাপতি মহাদেৱে দান দিলে মোকে অদ্ভুত উড়ন্ত বিশাল ৰথৰ ৰথত উঠি আমি নিজ ইচ্ছামতে তিলকত কৰিব পাৰিম বিচৰণ আজি আমাৰ নামত তিলক অৱকম্পিত দৈত্যৰাজ সেনাপতি আপোনাৰ কাৰ্যমতে কৰিম সকলো তাৰে আপোনাক দিলো প্ৰতিশ্ৰুতি প্ৰথমে আত্মবিসৰ্গপুৰ মদকৰ দেৱতাৰ অহংকাৰ ধূলিৰ লগত মিলাই বিতাড়িত কৰি সিহঁতক অমৰাৱতীৰ পৰা তাৰ পাছত কৃষ্ণ সঞ্চাৰিত উত্তপ্ত তেজৰ ঢৌ শৰীৰৰ হীৰাই হীৰাই ৰুদ্ৰমূৰ্তিৰে দ্বাৰকাত কৰি প্ৰৱেশ কৃষ্ণৰ বুকুৰ অমৃতত স্নান কৰি শীতল কৰি মোৰ উত্তপ্ত শৰীৰ বল সেনাপতি ৰণসজ্যাৰ দিশে অগ্ৰসৰ দেৱতা মণ্ডলী অতি শীঘ্ৰে কৰিব লাগিব আমি বিষ্ণু পূজাৰ আয়োজন হয় যদি সম্পূৰ্ণ
বিষ্ণু যজ্ঞৰ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে কেলে দেৱ সমাজ এই দেৱৰাজ আজি কেতিয়া পালো আপোনাৰ অৱশ্যে কৰিম বিষ্ণুৰ যজ্ঞ সমুদেৱ মণ্ডলী হৈ নিজ নিজ যজ্ঞ সম্পূৰ্ণ কৰিম নিশ্চয় আপোনাৰ আগমনত কৃতাৰ্থ হল আজি দেৱতা সমাজ দেৱগণৰ কল্যাণ হওক দেৱৰ্ষি অকস্মাত আগমনৰ কাৰণ ব্যক্ত কৰক তেন্তে শুনা দেৱগণ অখিলে অন্নাৱতীৰ দেৱৰ্ষি প্ৰহেলিকাৰ পৰিহাৰ সকলোটি ভাঙি পাতি কৰক প্ৰকাশ তেন্তে শুনা দেৱগণ দৈত্যনিপতি ভাল গৈ নিশ্চয় কৰি সূচনা আহিব লাগিছে স্বৰ্গমভিৰাই আহিব লাগিছে স্বৰ্গমভিৰাই বলি কল্পনা কৰিছে অনাথ চকুৰে সন্মুখৰ মৃত্যুদণ্ড বিচাৰি যাম যাবৰ সামান্য শক্তিধাৰী দৈত্যৰ দানৱে কিদৰে থৈ দিব ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ সন্মুখত সামান্য নহয় মস্তৰ দানৱ দেৱৰ্ষি কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ বহুমতী ৪০ কোটি জয়ী প্ৰণাম কৰিছে আৰু কি দেৱৰ্ষি আৰু বিশ্বশিল্পী মৌৰী দানৱৰ দ্বাৰা নিৰ্মিত এক উদন্ত প্ৰদান কৰিছে মহাদেৱে পালমণি দেৱৰ্ষি আৰু সেই ৰথতে যিকোনো স্থানতে যিকোনো সময়তে হ'ব পাৰে উপস্থিত সেই ৰথতে উঠি তুৰন্ত বেগেৰে আহিব লাগিছে স্বৰ্গৰ অভিমুখে মই এতিয়া বিদায়হে লাগিলো দেৱগণ শুনা পুৰন্দৰ শুনা শুনা পুৰন্দৰ মুহুৰ বচন এই প্ৰলয় সংকাৰে আহে অন্তৰ ৰাজন দেৱৰ্ষিৰ বাণী দৈত্যৰ দানৱে মহাদেৱৰ বৰ লাভ কৰি অমৰাৱতী লালকাত আহিব লাগিছে স্বৰ্গ অভিমুখে
সাজু হোৱা দেৱগণ, সমস্ত ৩১ কোটি হৈ একত্ৰিত বাধা দিয়া সেই অনাৰ্য দৈত্যক কৃষ্ণ আর প্রবেশিলা সভা মাঝে রুহিণী নন্দন সঙ্গে চলে যাদব গণ দেখিতে খুব সঙ্গে চলে যাদব গণ দেখিতে আর কৌতুকে পাইলা গয়া ভাদভি তর রাম হরি রাম হরি ভোলা হর্ব সদা রাম হরি রাম হরি ভোলা হর্ব সদা সীতা অতুলনীয় প্রাকৃতিক খুহারে আবরা রৈন্য ভূমি আমার এই দ্বারকাপুরী বারো কোয়াশন বীরগণ দ্বারকার মঙ্গল বাতরি আসে নাই কুখলে আমার যত প্রজাগণ হইছে নাকি রাজ্যর কোনো অংশত দুর্ভিক্ষ কিংবা মারি মরণ হেরা দ্বারকার সমগ্র প্রচারে মঙ্গল অনাভিক্ষু আৰু শান্তিৰে বিৰাজ কৰিছে দ্বাৰকাৰ চৌদিশে সন্তুষ্ট মই তোমাৰ ভাই শুনো যদি নিজেই মই প্ৰজাৰ মংগল বাতৰি অন্ধৰ লঘু বাৰু কোৱাচোন কুমাৰ হৈছে নেকি দ্বাৰকাত কোনো বিদ্ৰোহৰ সূচনা নাইবা কোনো শত্ৰুৰ আগমন আৰু খাদ্য সাম্ভৰ গজকে আদি কৰি মহা মহা বিগত থাকোতে বৰ্তমান কোনে কৰিব পাৰে অপকাৰ যাদৱ নগৰী তথাপিতো যদি কোনোবাৰে কৰে বিদ্ৰোহৰ সূচনা পৰাজিত কৰি তাক সন্মুখমৰত উচিত শাস্তি কৰি বিধান বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰে পক্ষিব শত্ৰু দ্বাৰকা নগৰী তথাপিতো যদি আহে কোনোজন দ্বাৰকাৰ সীমা নৌপাওঁতে কথা তাত ধন্য বীৰগণ ধন্য মই ধন্য এই দ্বাৰকা নগৰ তোমাৰ লোকৰ দৰে বিলাস কৰি তোমাৰ লোকৰ বীৰত্ব ব্যঞ্জন বাক্যত মই কৰিছো উৎখালন সদমুখে প্ৰশংসা মই কৰিছো তোমালোকক তথাপিতো বীৰগণ সতৰ্ক দৃষ্টি ৰাখিব দ্বাৰকাৰ চৌপাশে হিৰণ্যময় দ্বাৰকাত যাতে নঘটে কোনো অমংগল তাৰ বাবে অলপো নহব দ্বাৰকাৰ ঠাইৰ সন্মান আমি ৰাখিম উত্তম
বীরগণ দেখছেন না, বল আয়বে নিজ নিজ কর্তা আগ্রহ